নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 17 জুন। কাউণ্টডাউন আৰম্ভ। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 550 টকাৰ পৰা আৰম্ভ কৰি 9,000 টকালৈকে সোমাব আপোনালোকৰ বেংক একাউণ্টত। মুখ্যমন্ত্ৰীৰ ঘোষণা। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে সকলো একাউণ্টত চৰকাৰী কৰ টকা নোসোমাই। চৰকাৰী কৰক লৈ নতুনকৈ এছঅপি প্ৰকাশ কৰিছে। কেৱল এয়াই নহয়, ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 5টা নতুন সামগ্ৰী। চেনি দালি নিমখ লগতে লাভ কৰিব মিঠাতেল। আত্মসহায়ক প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাব। যদি আপুনি 10,000 টকাৰ চেক পাইছে ভাল খবৰ। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 23 কেজি 2,000 টকা সোমাই দিয়া হ'ব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ। শীঘ্ৰে আপডেট কৰক আপোনাৰ বেংক একাউণ্ট। 1 আগষ্টৰ পৰা আৰম্ভ হ'ব অৰুণোদয় আঁচনি। 1 আগষ্টৰ পৰা অৰুণোদয় আঁচনি টকা কণ্টিনিউ পাবলৈ হ'লে আজিয়ে কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। অন্যথা আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে কৰিছে বৃহৎ ঘোষণা। 9,000 টকা পোৱা প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব ধনৰাশি। আপোনাৰ বেংক একাউণ্টত 9,000 টকা আপুনি আগতে লাভ কৰিছিল নেকি? তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত এতিয়া 9,000 টকা নহয় 1,250 টকাৰ পৰিৱৰ্তে 3,000 টকা সোমাই দিব। যিসকল হিতাধিকাৰী নতুনকৈ আবেদন কৰিব আৰু তালিকাত নাম থকা সত্ত্বেও আপোনাৰ বেংক একাউণ্টত 9,000 টকা পোৱা নাছিলে, সেইসকল হিতাধিকাৰীৰ একাউণ্টত নতুনকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 9,000 টকা সোমাই দিব। মৃত্যু হোৱা হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব তালিকাৰ পৰা। যদি আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনি টকা কণ্টিনিউ আপুনি পাই আছে, তেনে ক্ষেত্ৰত আপোনালোকৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। নম্বৰ 1, আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰিব লাগিব। যদি আপুনি আগতীয়াকৈ KYC আপডেট কৰি ৰাখিছে, কিবা সমস্যা হোৱা নাই, কণ্টিনিউ একাউণ্টত টকা পাই আছে, আপোনালোকৰ একো কৰিব নালাগে। যিসকল হিতাধিকাৰীয়ে KYC আপডেট কৰা নাই, অকল সেইসকল হিতাধিকাৰীয়ে KYC আপডেট কৰিব লাগিব। মৃত্যু হোৱা হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব তালিকাৰ পৰা। যদি আপোনাৰ ঘৰৰ সদস্যই কোনে অৰুণোদয় আঁচনি লৈ আছে আৰু সেইজন হিতাধিকাৰীৰ মৃত্যু হৈছে, তেনে ক্ষেত্ৰত তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে কৰিছে বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসীৰ ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ। গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ। সাজু কৰক ৰেচন কাৰ্ড। 1 আগষ্টৰ পৰা সম্পূৰ্ণ নতুন ৰূপে লাভ কৰিব চেনি দালি নিমখ লগতে মিঠাতেল লাভ কৰিব পাৰে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আজিৰ ভিতৰত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক। আপুনি মিঠাতেল আৰু চাহপাত পাবলৈ কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। অন্যথা অকল চাউলে আপুনি লাভ কৰিব। চাউল দালি অৰুণোদয়ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। কি থাকিব ৰেচনত? যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত ৰেচন কাৰ্ড থাকিলে আপুনি কি সুবিধা লাভ কৰিব আৰু 1 জুলাইৰ পৰা 10 জুলাইৰ ভিতৰতে এইকেইটা কাম নকৰিলে আপুনি 1 আগষ্টৰ পৰা আপুনি মিঠাতেল চেনি দালি লগতে নিমখ আপুনি নাপাব। দালি চেনি নিমখৰ লগতে থাকিব পাৰে নতুন সামগ্ৰী যেনেকুৱা মিঠাতেল আৰু চাহপাত থাকিব পাৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী ইস্তাহাৰতে কৰিছিল বৃহৎ ঘোষণা। নতুন ৰূপেৰে লাভ কৰিব ৰেচন। যদি আপোনাৰ ৰেচন কাৰ্ড আছে নতুন ৰূপেৰে আপুনি ৰেচন সংগ্ৰহ কৰিব লাগিব। প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখে ৰেচন চৰকাৰে প্ৰদান কৰে আৰু জুলাইৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে যদি আপুনি এতিয়ালৈকে ৰেচন কৰি কৈছে কাৰণে অতি শীঘ্ৰে কৰিব লাগিব। নহ'লে আপুনি চেনি দালি নিমখ লগতে চাহপাতৰ পৰা বঞ্চিত হ'ব। লগতে আপুনি মিঠাতেল নাপাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কৰিছে বৃহৎ ঘোষণা। বন্ধ হৈ থকা ৰেচনৰ সামগ্ৰী 1 আগষ্টৰ পৰা লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে। আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধাও। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ ঘোষণা কৰিছে। তাৰ পিছত অসমবাসীৰ ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ। গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ। চৰকাৰী আঁচনিৰ কাম কাজক লৈ ঘুচ বিচাৰিছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। যদি আপুনি ভাবিছে নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিব, নিশ্চয় কৰিব পাৰিব। অৰুণোদয় আঁচনিৰ বাবে আপুনি কাকো 1 টকা দিব নালাগে। যদি আপুনি ভাবিছে চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিব, নিশ্চয় কৰিব পাৰিব। এতিয়াৰ পৰা নতুন নিয়মেৰে আপুনি KYCৰ জৰিয়তে চৰকাৰী কৰৰ বাবে আবেদন কৰিব পাৰিব। যিসকল হিতাধিকাৰীয়ে চৰকাৰী কৰৰ তালিকাত নাম অহা নাই, সেইসকল হিতাধিকাৰী নতুনকৈ আবেদন কৰিব পাৰিব। আৰু ছেভ কৰক হোৱাটছআপ নম্বৰ
9435048924 নম্বৰত দিয়ক আপুনি অভিযোগ। যদি চৰকাৰী আঁচনিৰ নামত কোনোৱে 1 টকা বিচাৰে, চৰকাৰী ঘৰ আবেদনৰ নামত, ৰেচন কাৰ্ড আবেদনৰ নামত, অৰুণোদয় আঁচনি আবেদনৰ নামত, বা যদি চৰকাৰী কৰ্মচাৰী যিকোনো কামত 1 টকা বিচাৰে, লগে লগে দিয়ক আপুনি অভিযোগ। এটা অভিযোগতে জেল যাব লাগিব দুৰ্নীতিগ্ৰস্ত বিষয় আৰু কৰ্মচাৰীয়ে। দুৰ্নীতিগ্ৰস্ত বিষয় কৰ্মচাৰীৰ বাবে কাউণ্টডাউন আৰম্ভ। 15 দিনৰ সময়সীমা বান্ধি দিলে দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক। চৰকাৰী কোনো কৰ্মচাৰীৰ বিষয়ে দুৰ্নীতি কৰিলে হ'ব একশ্যন। হয়, চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰিছে। দুৰ্নীতি কৰিলে অভিযোগ দিবলৈ হোৱাটছআপ নম্বৰ মুকলি কৰা হৈছে। খোৱাটোৰ সৈকনি মন্ত্ৰী অশোক সিংগালৰ। চৰকাৰী আঁচনি কাম কাজক লৈ যদি কোনোৱে ঘোচ বিচাৰে, তেনে ক্ষেত্ৰত আপোনালোকে লগে লগে দিয়ক অভিযোগ। চৰকাৰে ল'ব ব্যৱস্থা, কোনো যাতে 1 টকাও ঘোচ নিদিয়ে। তাৰপিছত অসমবাসী ৰাইজক জনোৱা আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, উচ্চতৰ তালিকাত এইবাৰ স্থান দৰং। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। দৰঙত হ'ব ভয়ংকৰ উচ্ছেদ অভিযান, শীঘ্ৰে চলিব প্ৰশাসনৰ বুলডোজাৰ একশ্যন। দৰঙৰ ঐতিহাসিক আৰু আধ্যাত্মিক স্থানসমূহত দখলমুক্ত কৰাৰ লক্ষ্য চৰকাৰৰ। টালি টোপোলা বান্ধি সাজু হওক বেদখলকাৰী। এটাকৈ বেদখলকাৰীক ৰেহাই দিয়া নহয় বুলি ঘোষণা কৰিছে। এইটো বেদখলকাৰী থাকিব নোৱাৰিব। যদি আপুনি বেদখল কৰিছে, তেনে ক্ষেত্ৰত আজি আপুনি টালি টোপোলা বান্ধি পলাওক, অন্যথা পৰিব ভয়ংকৰ বিপদৰ সন্মুখীনত। বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কঠোৰ সৈকনি। হয়, দিলীপ শইকীয়াই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। ৰাজ্যৰ প্ৰতিখন জিলাতে ভয়ংকৰভাৱে উচ্ছেদ অভিযান চলাব চৰকাৰ প্ৰশাসনে। ইয়াক লৈ নতুন এখন তালিকা প্ৰকাশ কৰিছে। ইয়াৰ পিছতে কোন কোন জিলাত প্ৰশাসনৰ ফালৰ পৰা উচ্ছেদ অভিযান চলাব নেক্সট ভিডিঅ'ত জনাই দিম। যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাই আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰৰ কালৰূপ। 20 জুন পৰ্যন্ত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। পুৱাৰে পৰা ঠায়ে ঠায়ে প্ৰচণ্ড বৰষুণ। কেইবাখনো জিলাত ধুমুহা বজ্ৰপাতৰ আশংকা। নিশালৈ অধিক ভয়ংকৰ হ'ব পাৰে পৰিস্থিতি। প্ৰয়োজন নহ'লে আপুনি ঘৰৰ পৰা নোলাব। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰিছে। কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া জিলাত জাৰি কৰা হৈছে এলাৰ্ট। এইকেইখন জিলাৰ পৰা আপুনি ভিডিঅ' চাই আছে নেকি? নিশ্চয় কমেণ্ট কৰি জনাই দিব আপোনাৰ অঞ্চলত বৰ্তমান বতৰৰ পৰিস্থিতি কেনেকুৱা। তাৰ পিছত অসমবাসী ৰাইজক জনাই আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ অন্যান্য পিছপৰা শ্ৰেণী অভিযোগ লৈ ডাঙৰ খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। শীঘ্ৰে অসমত চলিব OBC জনসংখ্যাৰ জৰীপ। নতুনকৈ OBCত অন্তৰ্ভুক্ত হ'ব অসমৰ হাজাৰ হাজাৰ জনতা। নেপালী জনগোষ্ঠীয় 11টা সম্প্ৰদায়ৰ ৰাষ্ট্ৰীয় OBC আয়োগত অন্তৰ্ভুক্ত হ'ব। ভুৱা OBC প্ৰমাণপত্ৰ লোৱা আৰু দিয়াসকলৰ বিৰুদ্ধে হ'ব অভিযান। বিষ্ণুপ্ৰিয়া, মনুপ্ৰিয়াসকল তালিকাভুক্ত হৈছে OBCত। এই পৰ্যন্ত তালিকাভুক্ত হোৱা নাই কুৰ্মী, কহাৰ আৰু কৰ্মকাৰৰ জনগোষ্ঠী। OBCত অন্তৰ্ভুক্ত সকলো জনগোষ্ঠীৰ ওপৰত শীঘ্ৰে চলিব জৰীপ। বৰ্তমানে 38টা জনগোষ্ঠী অন্তৰ্ভুক্ত হৈ আছে OBC শ্ৰেণীত। লাখ লাখ অন্যান্য পিছপৰা শ্ৰেণীৰ অভিযোগ লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও বৃহৎ ঘোষণা কৰিছে। তাৰপিছত অসমবাসী ৰাইজক জনাই আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আমাক ভয় খুৱাই বা প্ৰহাৰ কৰি হৰুৱাব নোৱাৰে। এটা নহয়, দুটা নহয়, 10টা চৰ খাম দেশৰ বাবে। দেশৰ যুৱ প্ৰজন্মক মূল বিষয়ৰ পৰা আমি বিচলিত নহওঁ বুলি মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। পদত্যাগ কৰিবই লাগিব। 1 কোটি শিক্ষাৰ্থীৰ সৈতে অন্যায় কৰা হৈছে। CJPৰ ওপৰত হাত উঠালেও আমি হাত দাঙি নিদিওঁ। CJPয়ে সদায় শান্তি শৃংখলা বজাই প্ৰতিবাদ কৰি যাব। পুনৰ চৰকাৰৰ বিৰুদ্ধে হুংকাৰ CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকৰ। হয়, অভিজিৎ দীপকে যিকেইটা মন্তব্য কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাইজক জনাই আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, কোটি কোটি কৃষকৰ বাবে বিগ ব্ৰেকিং আহি পৰিছে। 20 জুনত সোমাব PM কিষাণৰ 23তম কিস্তিৰ ধনৰাশি। এক্টিভ কৰি ৰাখক আপোনাৰ বেংক একাউণ্ট। আপডেট কৰক KYC আপডেট নাথাকিলে জমা নহ'ব ধনৰাশি। টুইটযোগে ঘোষণা কৰিছে কৃষকৰ বাবে। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। PM কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেনে ক্ষেত্ৰত 20 জুন তাৰিখে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 2000 টকা সোমাই যাব। যদি আপোনাৰ PM কিষাণৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে, অতি শীঘ্ৰে KYC কৰাই লৈ লওক। যদি আপোনাৰ মাটিৰ নথি পত্ৰ কিবা সমস্যা হৈ আছে, অতি শীঘ্ৰে আপুনি আপডেট কৰক। কেৱল এয়াই নহয়, যদি আপুনি এতিয়ালৈকে DBT মাধ্যমটো লিংক কৰা নাই, অতি শীঘ্ৰে লিংক কৰিব লাগিব। DBTৰ জৰিয়তে কোটি কোটি কৃষকৰ একাউণ্টত 2000 টকা সোমাই দিব মোদী চৰকাৰে।
তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ প্ৰায় 15 বছৰৰ পাছত ৰাজ্যজুৰি হ'ব লোকপিয়ল সমগ্ৰ ৰাজ্যত 2 আগষ্টৰ পৰা আৰম্ভ হ'ব লোকপিয়ল 17 আগষ্টৰ পৰা খৰ কৰাই যাব গণকাৰী বিষয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব লোকপিয়ল 2021 চনত হৈছিল দেশৰ লোকপিয়ল আৰু এআৰচি পৰ্টেল যোগে নাগৰিকে নিজে নিজে তথ্য দাখিল কৰিব পাৰিব লোকপিয়লৰ বাবে ৰাজ্যত নিয়োগ কৰা হ'ব 85,000 কৰ্মচাৰী বিষয়া লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে আনুষ্ঠানিকভাৱে জনালে এই তথ্য দেশৰ জনসংখ্যা জানিবলৈ কৰা হয় লোকপিয়ল আৰু কিমান মানুহ গাঁৱত থাকে আৰু কিমান চহৰত থাকে সেয়া বুজিবলৈ কৰা হয় লোকপিয়ল বহুতেই নাজানে লোকপিয়ল কিয় কৰা হয় শিক্ষা চিকিৎসাৰ ৰাস্তা আদি পৰিকল্পনা কৰিবলৈ আৰু চৰকাৰী আঁচনি ক'ত বেছি প্ৰয়োজন সেয়া নিৰ্ধাৰণ কৰিবলৈ লোকপিয়ল কৰা হয় চাকৰি অৰ্থনৈতিক উন্নয়ন আদি বিভিন্ন কাৰবাৰৰ বাবে কৰা হয় জনগণনা আৰু ভাৰতত সাধাৰণতে 10 বছৰত এবাৰ লোকপিয়ল হয় আৰু প্ৰায় 15 বছৰৰ পাছত ৰাজ্যত এতিয়া নতুনকৈ লোকপিয়ল আৰম্ভ হ'ব আৰু প্ৰায় 15 বছৰৰ পাছত ৰাজ্যজুৰি আৰম্ভ হ'ব লোকপিয়লৰ কাম কাজ সমগ্ৰ ৰাজ্যত 2 আগষ্টৰ পৰা আৰম্ভ হ'ব লোকপিয়ল আৰু লোকপিয়লৰ সময়ত আপুনি কি নথিপত্ৰ সাজু কৰিব লাগিব যদি আপোনালোকে নাজানে নিশ্চয় কমেণ্ট কৰি জনাই দিব নেক্সট ভিডিঅ'ত জনাই দিম প্ৰথমতে কি নথিপত্ৰ লাগিব আপুনি জানি লওক নম্বৰ 1 আধাৰ কাৰ্ড নম্বৰ 2 ভোটাৰ কাৰ্ড নম্বৰ 3 পান কাৰ্ড নম্বৰ 4 জন্মৰ প্ৰমাণপত্ৰ প্ৰয়োজন হ'ব নম্বৰ 5 আপোনাৰ স্কুলীয় যিখিনি ডকুমেণ্ট সেইখিনি হ'লে হৈ যাব এইখিনি নথিপত্ৰ প্ৰথমতে আপুনি সাজু কৰি ৰাখক তাৰপিছত চৰকাৰৰ ফালৰ পৰা কি নথিপত্ৰ দি দিয়ে নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'